ইতিমধ্যে বিজিনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট আকৰ্ষণীয় হৈছে আৰু ইতিমধ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু আজি তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ দল অগপৰ কাৰ্যালয়ত তেওঁ প্ৰাৰ্থীগৰাকী উপস্থিত হয় আৰু দলীয় কৰ্মকৰ্তাসকলৰ সৈতে তেওঁ মত বিনিময় কৰে। গতিকে এই মুহূৰ্তত কি চিন্তা কৰিছে, কিদৰে সাজু হৈছে নিৰ্বাচনৰ কাৰণে, যিহেতু আপোনালোকে জানে যে এই অসম উন্নয়নৰ বাবে আমাৰ এজিপি দল সমভাগী আৰু যি চৰকাৰ হ'ব মিত্ৰজোঁটৰ চৰকাৰ NDA চৰকাৰ হ'ব। তো NDA চৰকাৰ মিনছ এজিপি বিজেপি আৰু BPF। তো এই চৰকাৰ হোৱাৰ ক্ষেত্ৰত এজিপিৰ যথেষ্ট অৰিহণা থাকিব, যথেষ্ট সহযোগ থাকিব। গোটেই অসমখন এজিপি দল তাতে পূৰ্ণাংগৰূপে থাকিব। আৰু আজিৰ যি আমি সভা পাতিলোঁ, এই সভাত আমি এইটো আলোচনা কৰিলোঁ যে বিজেপি আৰু এজিপি আমি দুটা দল একলগ হৈ পেলাই এই চিৰাং বিজনী সমষ্টি কেনেকৈ আগন্তুক দিনত উন্নয়ন কৰিব পাৰোঁ। কেৱল মই এতিয়া আজি বিজেপিৰ প্ৰাৰ্থী কেৱল নহয়, মই NDAৰ প্ৰাৰ্থী। মই এতিয়া জয়যুক্ত হোৱা মানে এজিপি জয় হোৱা, মই জয়যুক্ত হোৱা মানে বিজেপি জয়যুক্ত হোৱা, মই জয়যুক্ত হোৱা মানে BPF দল। তো ইয়াতে বেলেগ কোনো নাই। আপোনালোকে ভাবি ল'ব পাৰে মই এজিপিৰো কেণ্ডিডেট, কোনোবা ভাবি ল'ব পাৰে যে মই BPFৰ কেণ্ডিডেট আৰু বিজেপিৰ কেণ্ডিডেট, যিহেতু ছবিটো পদমপুৰ। সেইকাৰণে বেলেগ আৰু কোনো কথা নাই। মই ভাবিছোঁ যে আজিৰ এই সভাত বহি পেলাই মই ভাবিছোঁ মই এজিপিৰ কেণ্ডিডেট। কাৰণ আমি যেতিয়া ত্ৰিবেণী সংগম যাওঁ, এলাহাবাদ প্ৰয়াগ যাওঁ, তেতিয়া গংগা যমুনা সৰস্বতী তিনিটা নদী এক লগত ধুনীয়াকৈ মহাপবিত্ৰ ভূমি হৈ আছে। তো এনেকুৱাই আমাৰ অসমত গংগা যমুনা সৰস্বতীৰ নিচিনা ইয়াতে আৰু ভাগ নাই, কোনটো গংগা কোনটো যমুনা কোনটো সৰস্বতী আমি কিন্তু পানীটো এনেকুৱা হাতত তুলে গম নাপাওঁ। তো সেইকাৰণে মই ভবা নাই যে মই বিজেপিৰ কেণ্ডিডেট। মই ইয়াতে আজিৰ পৰা মই এজিপি দলৰ নেতৃবৰ্গক কৈছোঁ যে আপোনালোকে ভাবি লওক মই এজিপিৰ কেণ্ডিডেট, মোক জয়যুক্ত কৰক। যোৱাবাৰ দেখা গৈছে যে নিম্নতম ভোটৰ ব্যৱধানত যিগৰাকী আপোনালোকৰ দলৰ বিজেপি বিধায়ক হিচাপে প্ৰাৰ্থী আছে তেওঁ জয়যুক্ত হৈছিলে। গতিকে এইবাৰ প্ৰেক্ষাপট যিহেতু কমল সিং নাৰ্জাৰী এইবাৰ UPPLৰ আপোনাৰ প্ৰতিদ্বন্দ্বী, গতিকে কেনেধৰণৰ দেখিছে আপুনি নিৰ্বাচনৰ প্ৰেক্ষাপট? মই শুনক, কমল সিং নাৰ্জাৰী ডাঙৰীয়া UPPL দলৰ পৰা কেণ্ডিডেট। ৰাইজেই ৰজা, ৰাইজৰ মতদান শ্ৰেষ্ঠ মতদান। বিজেপি, এজিপি আৰু BPF বিজনী সমষ্টিৰ অন্তৰ্গত 4টা ব্লক আছে, 4টা মণ্ডল পৰে আৰু এই 4টা মণ্ডলত 3টা মণ্ডলী BPF দলে দখল কৰিছে। আৰু যোৱা যি ইলেকশ্যন হৈছিলে এই সময়ত BPF দল বেলেগ আছিল, বিজেপি দল বেলেগকে পাৰ্টিচিপেট কৰিছিল, UPPL দল বেলেগকে পাৰ্টিচিপেট কৰিছিল। তথাপিও বিজেপি 1000 ভোটত জয়যুক্ত হৈছে। কিন্তু আজিৰ দিনত BPF আৰু বেলেগ নাই। এই BPFৰ ভোটবিলাকত আজি বিজেপিৰ লগত সোমাই গ'ল, তেনেহ'লে আৰু এই প্ৰশ্নই নাহে। মোৰ কথা হ'ল ৰাইজে মুখ্যমন্ত্ৰীৰ প্ৰতি ভৰসা আছে, ৰাইজৰ অতুল বৰা ডাঙৰীয়াৰ প্ৰতি ভৰসা আছে, ৰাইজৰ ভাগ্ৰামা মহিলাৰ প্ৰতি ডাঙৰীয়াৰ ভৰসা আছে। যোন ব্যক্তি আৰু যোন দলৰ প্ৰতি ৰাইজৰ ভৰসা আছে সেই দলৰ প্ৰতি মানুহে ভোটদান কৰিব। আজি UPPL দলে লিডাৰ অফ অপজিশ্যন খাম্পা বৰগোহাঞি দল এৰি গুচি গ'ল। যোন দলৰ লিডাৰেই গুচি গ'ল সেই দলৰ আৰু কি ভেটি থাকিব কওকচোন। যোন দলৰ চন্দন ব্ৰহ্ম BPFৰ পৰা UPPLত সোমাইছিল, আকৌ UPPLৰ পৰা BPFত আহি গ'ল। লাহে লাহে এজন এজনকে UPPL এৰি গুচি গৈ আছে। আজি কমল সিং নাৰ্জাৰী ডাঙৰীয়া ইয়াৰ পৰা প্ৰাৰ্থিত্ব পাইছে, কিন্তু আপুনি দেখা পাইছে নেকি যে ক'ত বা ভালকে ধুনীয়াকে এটা ভাল মিটিং হৈছে? যোৱা নমিনেশ্যনত কিমান ধুনীয়া ভাইব্ৰেট, হাগ্ৰামা মহিলা ডাঙৰীয়া আহিল, আমাৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকল আহিল, সুমন্ত্ৰী ডাঙৰীয়া আহি আছে NDA হিচাপে। তো ৰাইজটো তেওঁলোকৰ লগত নাই, ৰাইজ আমাৰ লগত আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, প্ৰায় 30-40 হাজাৰ মানুহ হ'ব, যোৱা নমিনেশ্যনত প্ৰায় 20-25 হাজাৰ মানুহ হৈছে। তো এই ভাইব্ৰেশ্যনটো গম পোৱা যায় ৰাইজৰ সমৰ্থন কোন দলৰ প্ৰতি আছে। তো ইয়াতে NDA মই ভাবোঁ এইবাৰ যথেষ্ট মাৰ্জিন লৈ জয়যুক্ত হ'ব।